ৰাতিপুৱা গা পা ধুই মই ফুল তুলিব গ'লোঁ আৰু মই নিজৰ গছতে ফুল মই নিজে ৰোৱা ফুলডাল আমাৰ এই কোৱাটাৰৰ গুহাৰ থাপনাখিনি চাওকচোন বাৰু আপোনালোকে অলপখিনি ঠাইত থাপনাখিনি বহাইছোঁ মই কিবা কৰি থিয় হৈ থাকোঁ গোহাঁই পূজাখিনি কৰোঁ বাৰু জেগাই নাই আমাৰ এই কোৱাটাৰত থাকোঁ বাৰু আমি ৰুম বেছি নাই দুটামান ৰুম সেইকাৰণে আৰু কিবা কৰি আছোঁ আৰু কোৱাটাৰত কিবা কৰি পূজাখিনি কৰোঁ তাতে মই পূজাখিনি কৰাৰ পিছত মই বাহিৰত সূৰ্য দেৱতাক পানীখিনি অৰ্পণ কৰিলোঁ তাৰপিছত বাহিৰত তুলসী গছডাল ৰুইছিলোঁ তাতে অলপ পানী দিলোঁ এনেকৈ ৰাতিপুৱাৰ পূজাখিনি এনেকৈ কৰিলোঁ বাৰু মই কোৱাটাৰত লাইফ সেনেকুৱাই আৰু তাৰপিছত মানুহজনক ক'লোঁ কঁঠাল এটা পাৰি লৈ আহচোন আজি কঁঠালৰ তৰকাৰী খাম কঁঠাল এটা পাৰি আনিল মানুহজন কিন্তু এটা আমাৰ গছৰে কঁঠাল মই ৰোৱা কঁঠালডাল তাৰপিছত কঁঠালডাল কাটিলোঁ যুদ্ধ কৰি বাৰু বহুত আটাখিনি এনেকৈ পানীত চুপকাই লৈ কাটিলে আটাখিনি কম হয় মই এনেকৈ পানী লৈ ভিজাই এনেকৈ কাটি আছোঁ আৰু কঁঠালখিনি কিবা কৰি যুদ্ধ কৰি কাটিলোঁ আৰু তাৰপিছত কঁঠালৰ তৰকাৰীখিনি মই এনেকৈ বনালোঁ কঁঠালৰ ৰেচিপিখিনি আপোনালোকক নেদেখালোঁ মাংসৰ নিচিনাকৈ বনাম আজি কঁঠালৰ ৰেচিপিখিনি তাৰপিছত কঁঠালখিনি বনাৰ পিছত মই অলপ চাকু ভাজিলোঁ এনেকৈ দুপৰীয়া খানা আজি কঁঠালৰ তৰকাৰী দালি শাক ভাজি আৰু চালাড পাপৰ ভাজি এনেকৈ দুপৰীয়াৰ সাজখিনি খাম আৰু আজি তাৰপিছত মই বহুত কাপোৰ ধুইছোঁ আজি কাপোৰখিনি আনিলোঁ বাৰু বাহিৰৰ পৰা আমাৰ মাইকী মানুহৰ কাম শেষ নহয়েই আমাৰ তাৰপিছত কাপোৰখিনি ঠিক ঠাক কৰি থলোঁ বাৰু ঠিক ঠাক কৰি থলোঁ ঠিকেই কিন্তু তথাপিও ঘৰখন চিজিল নহ'ল কাপোৰবিলাক চেদলি ভেদলি হৈয়ে আছে কাপোৰ এইখিনি দুজনৰ দুটা কাপোৰ থোৱা আলমাৰীত থলোঁ এনেকৈ এইটো ল'ৰাৰ আৰু এটা ছোৱালী এনেকৈ ভগাই কাপোৰখিনি থলোঁ মই তথাপি ইহঁতৰ কাপোৰ চিজিল হৈ নাথাকে স্কুলৰ কাপোৰে ভৰ্তি হৈ থাকে বাহিৰত সেইকাৰণে অলপ ল'ৰা ছোৱালী মোৰ দুটা হয় ল'ৰা এজন ছোৱালী এজনী ল'ৰাজন পঢ়ে মোৰ 8ত এবাৰ উঠিল বাৰু আৰু ছোৱালীজনী মেট্ৰিক ফাইনেল দিলে বাৰু